মিলনৰ তীৰ্থভূমিৰূপে পৰিচিত অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভিতৰত অন্যতম থলুৱা জনগোষ্ঠী হৈছে গোৰ্খা জনগোষ্ঠী। অসমীয়া জাতিৰ লগত এক হৈ পৰা এই গোৰ্খাসকলে অসমৰ সামূহিক সমন্বয়ৰ মাজতো নিজস্ব বাৰেৰহণীয়া ভাষা সংস্কৃতিৰে সমৃদ্ধ হৈ গোৰ্খা জনগোষ্ঠীৰ লোকসকলে নিজৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ ভিতৰত অন্যতম জাতীয় উৎসৱ তথা হিয়াৰ আমঠু স্বৰূপ সাতম পুৰুষীয়া জাতীয় তিহাৰ উৎসৱক অতি উলহ মালহেৰে প্ৰতি বছৰে পালন কৰি আহিছে। অসমৰ এই গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন দিশৰ লগতে সংস্কৃতিৰ বিকাশ আৰু সমৃদ্ধিশালী কৰাত আৰু জাতীয় ভাষা সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ মহান উদ্দেশ্যক হৃদয়ংগম কৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদ আৰু ডিব্ৰুগড় জিলাবাসী ৰাইজৰ সহযোগত অহা 23, 24 আৰু 25 ডিচেম্বৰত স্বাধীনতা সংগ্ৰামী মহাবীৰ সিং লোহাৰ সমন্বয় ক্ষেত্ৰ পুৰণি হাইস্কুল খেলপথাৰ জালুকপাৰাত ডিব্ৰুগড়ত 3দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে কেন্দ্ৰীয় তিহাৰ সন্মিলন আয়োজন কৰিছে। হয়, বিশেষকৈ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত লগতে ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদ আৰু সমূহ ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আগন্তুক 23, 24, 25 তাৰিখে ডিচেম্বৰ তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৰ্খা জনগোষ্ঠীৰ জাতীয় উৎসৱ তিহাৰ সন্মিলন এইবাৰ কেন্দ্ৰীয় ৰূপত ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হ'বলৈ গৈ আছে। বিশেষকৈ 23 তাৰিখৰ পৰা যিখিনি কাৰ্যসূচীবোৰ আছে, 23 তাৰিখে আমাৰ যিখিনি গোৰ্খা জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি ইয়াৰ প্ৰতিযোগিতাবোৰ ইয়াত আৰম্ভ হ'ব। তো সেইদিনাৰ লগতে তাৰপিছত 24 তাৰিখে আমাৰ বিভিন্ন স্থানীয় কলা কুশলীসকলে ইয়াত তেখেতলোকৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব আৰু আমাৰ কিছুমান গোৰ্খা জনগোষ্ঠীয় জাতীয় খাদ্য, কিছুমান পৰম্পৰাগত জাতীয় খাদ্যৰ ইয়াত আমি বিভিন্ন প্ৰতিযোগিতা আমি ইয়াত আৰম্ভ কৰিছোঁ। লগতে আমাৰ যিখিনি সাজপাৰ পৰিদৰ্শন কৰি তেখেতলোকে ইয়াত প্ৰতিযোগিতা ভাগ ল'ব। গতিকে 24 তাৰিখে তাৰপিছত 25 তাৰিখে আমাৰ ইয়াত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত নিজৰ নিজৰ সাজপাৰ পৰিধান কৰি এক সমন্বয়ৰ যিটো বাৰ্তা, সেই বাৰ্তাটো কৰিবৰ কাৰণে তেখেতলোকেও আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু বিশেষভাৱে আমাৰ সেইদিনাখন অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে প্ৰমুখে কৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সুনীল চেত্ৰী, আমাৰ নিৰ্দিষ্ট বক্তাৰূপে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নুমল চেত্ৰী ডাঙৰীয়াকে প্ৰমুখে কৰি অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙৰ ডাঙৰীয়াকে প্ৰমুখে কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দসকল আহি ইয়াত উপস্থিত হ'ব। চবমুখৰ পৰিৱেশ, আমি খুবেই আনন্দিত হৈছোঁ যে নিজৰ এটা গোৰ্খা জনগোষ্ঠীৰ যিমানখিনি আমাৰ লুপ্তপ্ৰায় এই সাংস্কৃতিকখিনি আমি মঞ্চত পৰিৱেশন কৰি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি প্ৰতিস্থাপন কৰিব বিচাৰিছোঁ যে গোৰ্খা জনগোষ্ঠীৰ এক সাংস্কৃতিকভাৱে যে ইমান চহকী, এই কথাখিনি আমি প্ৰতিপন্ন কৰিবৰ কাৰণে আজি আমাৰ কৰ্মকৰ্তাসকলে দিনে ৰাতিয়ে ইয়াত একাকাৰ কৰি তেখেতলোকে ইয়াত কাম কৰি আহিছে। সমূহ ৰাইজে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতলোকে ইয়াত সেই কাৰ্যসূচীত উপভোগ কৰিবৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আন্তৰিকভাৱে তেখেতলোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে যাৱতীয় কাম আগবঢ়াইছে উদ্যোক্তাসকলে। 3দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে সমৃদ্ধ এই সন্মিলনীৰ সফল সমাপ্তিৰ বাবে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত অহা ইংৰাজী 23, 24, 25 ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় নামাকৰণে আমি তিহাৰ সন্মিলন কৰিব গৈ আছোঁ। আৰু অন্তিম দিনা অৰ্থাৎ 25 তাৰিখে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। তাত বিভিন্ন দল সংগঠনৰ সাংস্কৃতিক আমি শোভাযাত্ৰাৰ নিমন্ত্ৰণ জনাইছোঁ। তো গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলো সেই শোভাযাত্ৰাত সকলো শুভাকাংক্ষী, গোৰ্খা শুভাকাংক্ষী অৰ্থাৎ ডিব্ৰুগড় জিলাবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে 25 ডিচেম্বৰ দিনা আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতি আৰু ডিব্ৰুগড় জিলাবাসী ৰাইজৰ উদ্যোগত আমি 23, 24, 25 ডিচেম্বৰ তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় তিহাৰ সন্মিলন উদযাপন কৰিবলৈ গৈ আছোঁ। আৰু এই অনুষ্ঠানত আমি বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ, খাদ্য সম্ভাৰ আৰু গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন গীত নৃত্যবোৰ আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ লগে লগে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি অস্মিতা নামেৰে এখনি স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰিবলৈ গৈ আছোঁ।
অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ যি অৱদানৰ বিষয়ে ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এই অনুষ্ঠানত এক অভূতপূৰ্ব আমি সঁহাৰি পাইছোঁ ডিব্ৰুগড় জিলাবাসী ৰাইজৰ। বিশেষকৈ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বুলি ক'ব লাগিব নীলাৱনিতা, অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী নীলাৱনিতাক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু সুদূৰ ছিকিমৰ পৰা আমি নিমন্ত্ৰণ জনাইছোঁ জেকচন লামা, তেখেত সাৰেগামাপা লিটল চেম্পছ 2022 তেখেত বিজেতা। আৰু তাৰ লগে লগে অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা আমাৰ গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন প্ৰতিভাৱান কণ্ঠশিল্পীসকলক আমি অনুষ্ঠানত আমি মঞ্চ দিবলৈ আমি এক প্ৰস্তুত চলাইছোঁ।